নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল কেদাৰ চেত্ৰী ইউটিউব ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি দশমমান শ্ৰেণীৰ গণিতৰ অনুশীলনী 3.3ৰ 9 নম্বৰ প্ৰশ্নৰ সমাধান কৰিবলৈ গৈ আছোঁ। তে সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 9 নম্বৰৰ প্ৰথমটোত কৈছে আমাক তলৰ ৰৈখিক সমীকৰণ কেইযোৰ সমাধান কৰিব লাগে। এইবিলাক সমীকৰণ দিয়া আছে, এইবিলাক সমাধান কৰিব লাগে। 1 নম্বৰটোত আমাক দিয়া আছে 2/x। 9 নম্বৰৰ প্ৰথমটোত আমাক দিয়া আছে 2/x প্লাছ 3/y ইকুৱেল 2। এইটোক দিম আমি ইকুৱেশ্যন 1। আৰু দ্বিতীয়টো আছে আমাৰ কি 4/x মাইনাছ 9/y ইকুৱেল -1। তো এইটোক আমি দিওঁ ইকুৱেশ্যন 2। তো আমি কি কৰোঁ, তো যদি আমি চাওঁ ইয়াত কি আছে, তলত ইয়াৰ তলত x আছে, এইটোৰ তলত x আছে। ইয়াত ওপৰত 2 আছে আৰু ওপৰত 4 আছে, ওপৰতো মিলা নাই, গতিকে আমি কি কৰিম ধৰোঁ। তো যেহেতু তলত 2টাৰ x আছে, ওপৰতো মিলা নাই, গতিকে আমি ওপৰতো 1 ধৰি লওঁ। 1/x ইকুৱেল u বুলি ধৰি লওঁ। তো ইউৱে ধৰিব লাগিব বুলি কথা নাই, বেলেগ ধৰিলেও হ'ল। আৰু দ্বিতীয়টো ইয়াৰ তলত y আছে, ইয়াৰ তলতো y আছে, কিন্তু ইয়াৰ ওপৰত 3 আছে আৰু ওপৰত 9, গতিকে এইটো মিলা নাই, গতিকে আকৌ আমি কি কৰোঁ ওপৰত 1 ধৰি লওঁ। 1/y ইকুৱেল আমি ধৰি লওঁ v। এতিয়া আমি 1/x মানে আমি কি ধৰিলোঁ u ধৰিলোঁ, আৰু 1/y মানে v ধৰিলোঁ। তেনেহ'লে আমাৰ ইকুৱেশ্যন 1টো এতিয়া কি হ'ব, 1 ইমপ্লাইজ 1 নম্বৰটো কি আছিল আমাৰ 2/x। তো এইটো আমাৰ কি আছিল 2/x। এতিয়া 2/x মানে আমি কি লিখিব পাৰোঁ, 2/x আছে, এইটোক আমি লিখিব পাৰোঁ 2 × 1/x। এতিয়া আমাৰ 2 × 1/x মানে আমি কি ধৰিছোঁ u, মানে এইটো হৈ যাব আমাৰ কি 2u। ঠিক আমাৰ 1 ইমপ্লাইজ যদি আমি এইটো কৰোঁ, তেতিয়া এইটো কি হ'ব 2u প্লাছ, ঠিক একেদৰে এইটো কি আছে 3/y আছে, তেনেহ'লে এইটো আমাৰ কি হ'ব 3 × 1/y। তেতিয়া আমাৰ 3 1/y মানে আমি কি ধৰিছোঁ v, তেনেহ'লে এইটো হ'ব আমাৰ 3v ইকুৱেল আমাৰ কি 2। তো এইটো আমাৰ 1 আৰু 2 ইয়াত গ'ল, এইটোক দিওঁ আমি 3। তো ঠিক একেদৰে আমি 2 ইমপ্লাইজ, এতিয়া 2টো যদি আমি একেদৰে কৰোঁ, 2টোত কি আছে ইয়াত আমাৰ 4/x আছে, তেনেহ'লে এইটো কি হ'ব 4u প্লাছ মাইনাছ, এইটোত কি আছে 9/y, তেনেহ'লে এইটো হ'ব আমাৰ 9v ইকুৱেল এইটো আমাৰ কি আছে -1। তো এইটোক আমি দিওঁ ইকুৱেশ্যন 4। এতিয়া আমি চাওঁ, এতিয়া আমি আগৰ নিচিনা অপনয়ন পদ্ধতি কৰিলে হ'ল। ইয়াত ইউৰ কি আছে 2 আছে, ইয়াত ইউৰ 4 মিলা নাই, ইয়াত ভিৰ 3, ইয়াত ভিৰ কিমান আছে 9, এইটোও মিলা নাই, গতিকে আমি পূৰণ কৰি মিলাই ল'ম। এতিয়া আমাৰ সমীকৰণবিলাক কি হৈ গ'ল 3 আৰু 4। এতিয়া আমি ইকুৱেশ্যন 3 পূৰণ কৰোঁ। ইকুৱেশ্যন 3 আৰু 4বিলাক এতিয়া আমি সমাধান কৰিম। এতিয়া আমি 3ক পূৰণ কৰিম, এতিয়া আমি ইয়াক 2ৰে কৰিলে হৈ যায়, ইয়াক 1ৰে, ইয়াক 2ৰে কৰিলে হয়। এতিয়া আমি মনত ৰাখিবৰ কাৰণে চিধা চিধি এইটোৰে আমি ইয়াক কৰিম, এইটোৰে ইয়াক কৰি দিম। এতিয়া আমি ইয়াক কৰিম কিহেৰে 4ৰে, মানে 3 নম্বৰটোক আমি কৰিম 4ৰে, আৰু 4 নম্বৰটোক আমি কৰিম কিহেৰে 2ৰে। তো মনত ৰাখিবৰ কাৰণে চিধা চিধি এইটোৰে ইয়াক কৰি দিলে হ'ল। এতিয়া 4ৰে যদি ইয়াক কৰোঁ, এইটো আমাৰ হ'ব 4 × 2 = 8 8u প্লাছ এইটো হ'ল আমাৰ 4 × 3 = 12 12v ইকুৱেল এইফালে হ'ল আমাৰ কিমান 4 × 2 = 8। ঠিক একদৰে আমি 4 নম্বৰটোক যদি 2ৰে কৰোঁ, এইটো হ'ব আমাৰ 2 × 4 = 8 8u মাইনাছ এইফালে হ'ল আমাৰ 2 × 9 = 18 18v ইকুৱেল এইফালে আমাৰ 2 × 2 -2। এতিয়া আমাৰ এইটো আৰু এইটো মিলি আছে, আমি কি কৰিম বিয়োগ কৰি দিম। এতিয়া যদি আমি মাইনাছ কৰোঁ, তেতিয়াহ'লে আমাৰ কি হ'ব, এইটো মাইনাছ হ'ব, এইটো কেঞ্চেল যাব। এতিয়া এইটো মাইনাছটো আমাৰ কি হৈ যাব প্লাছ হৈ যাব। এতিয়া 18টা প্লাছ, ওপৰত 12টা প্লাছ, এতিয়া 18টা প্লাছ 12টা প্লাছ হ'লে আমাৰ কেইটা হ'ব 30টা 30v। তো এই -2টো আমাৰ কি হৈ যাব প্লাছ, এতিয়া 2 প্লাছ ওপৰত 8 প্লাছ হ'লে আমাৰ টোটেল প্লাছ হ'ল 10। ইয়াৰ পৰা আমাৰ v ইকুৱেল কি হ'ব 30টো পূৰণ হৈ আছে, এফালে আহিলে হৰণ, গতিকে 10/30। এতিয়া 10ৰে কাটি দিলে হ'ল, বা 0 0 কাটি দিলে হ'ল, 10ৰে ইয়াক একবাৰ, ইয়াক 3বাৰ, গতিকে আমি v ইকুৱেল কিমান পালোঁ 1/3। তো এই ভেলুটো এতিয়া আমি কি কৰিব লাগে 3 বা 4 যিকোনো এটাত বহাই দিব লাগে। এতিয়া ধৰি লওঁ আমি 3 নম্বৰতে বহাই দিছোঁ। এতিয়া 3 নং সমীকৰণত কি কৰিম আমি v ইকুৱেল 1/3 বহুৱালে
তো যেটো 3 নং সমীকৰণ আছে তাত আমি ভিৰ ঠাইত কি বহাম 1/3 এতিয়া 3 নং সমীকৰণটো আমাৰ কি আছিল 2u + 3b = 2 এতিয়া যদি আমি বহাই দিও এটো 2u to 2u হল প্লাস তো আমাৰ 3 * v v মানে কিমান 1/3 ইকুয়াল আছে আমাৰ 2 তো 3 3 ক্যান্সেল যাব তো 2u প্লাস তেতে এটা কৰিলে আমাৰ কি 1 = 2 ইয়াৰ পৰা আমাৰ 2u ইকুয়াল হ'ব 2 এটো +1 এফালে আহিব -1 ইয়াৰ পৰা আমাৰ 2u ইকুয়াল হল 2 - 1 হলে 1 তেতেকে আমাৰ u ইকুয়াল কি হ'ব 1/2 দুইটো পূৰণ হৈ আছে এফালে আহিলে হৰণ হৈ গল এতিয়া আমি পালো u মানে কিমান 1/2 আৰু v মানে পালো কিমান 1/3 কিন্তু আমাৰ সমীকৰণত সমাধানত কি আছিল x আৰু y এতিয়া আমি যেটো ধৰিছিলো সেইটো আমি লিখি দিম এতিয়া আমি ধৰিছিলো কি 1/x মানে কি u আৰু 1/y মানে আমি ধৰিছিলো v implies এতিয়া আমাৰ 1/x তে u মানে আমি পালো কিমান 1/2 তেনেকে এফালে implies 1/y = v মানে পালো আমি কিমান 1/3 তে বজ্ৰ পূৰণ কৰিলে হল বা ইয়াক উলটাই দিলে হল ইয়াক উলটাই দিলে আমাৰ কি হ'ব x তে ইয়াক যদি আমি উলটাই দিও কিমান হ'ব 2 বা বজ্ৰ পূৰণ কৰিলে হল x * 1x হ'ব এফালে 2 * 2 ঠিক একেদৰে ইয়াক উলটাই দিলে আমাৰ কি হ'ব y এফালে ইয়াক উলটাই দিলে 3 মানে আমাৰ সমাধান বিলাক হ'ব তাকে নিৰ্ণয় সমাধানটো হল আমাৰ x ইকুয়াল পালো আমি কিমান 2 আৰু y ইকুয়াল পালো কিমান 3 ঠিক একেদৰে আমাৰ 2 নম্বৰটোত আমাৰ কি আছে 1/2 কৰি দিও 2 নম্বৰটোত কি আছে 1/2x 1/2x + 1/3y ইকুয়াল আছে আমাৰ 2 এটুক আমাৰ কি হ'ব ইকুৱেশন 1 হ'ব ঠিক একেদৰে আমাৰ দ্বিতীয়টো কি আছে 1/3x + 1/2y দ্বিতীয়টো আছে আমাৰ 1/3x + 1/2y = 13/6 এটুক দিও আমি ইকুৱেশন 2 এতিয়া আমি চাওঁ আগৰ নিচিনা এতিয়া ইয়াৰ তলত কি আছে 2x আছে ইয়াৰ তলত কি আছে 3x মিলা নাই তলৰটো তে আমাৰ কি আমি ইয়াৰ তলতো x আছে ইয়াৰ তলতো x আছে গতিকে আগৰ নিচিনা আমি কি কৰিম 1/x মানে ধৰি লম ধৰো তে যেহেতু ইয়াৰ 2x আছে ইয়াৰ 3x মিলা নাই গতিকে আমি x টো লৈ লওঁ গতিকে ধৰো আমি কি 1/x মানে u আৰু ঠিক একেদৰে এফালেও আমাৰ ইয়াৰ তলত 3y আছে ইয়াৰ তলত 2y মিলা নাই গতিকে আমি y টোৱে লম 1/y লম গতিকে আমি 1/y মানে আমাৰ কি হ'ব v হ'ব তেনেহলে আমাৰ 1 implies এতিয়া এক নম্বৰটো কি হ'ব এক নম্বৰটো আমাৰ এটো কি আছে 1/2x আছে এতিয়া আমি 1/2x যেটো আছে ইয়াক আমি কেনেকৈ লিখিব পাৰো 1/2x আছে ইয়াক আমি লিখিব পাৰো কি 1/2 * 1/x তেতিয়া আমাৰ 1 * 1 হ'ব ওপৰত তলত 2 আৰু x হলে 2x হ'ব তেতিয়া এটো আমাৰ 1/2 1/x মানে আমাৰ কি আহি যাব u আহি যাব মানে ইকুয়াল আমাৰ u * 1 ওপৰত u হ'ব তলত হ'ব 2 মানে এটো আমাৰ প্ৰথমটোত কি হ'ব 1/x মানে কি হ'ব u/2 হ'ব প্লাস ঠিক একেদৰে ইয়াত আমাৰ 1/y মানে v আহিব তলত 3 আছে মানে আমাৰ কি হ'ব v/3 ইকুয়াল হল আমাৰ 2 তেয়াক আমি সৰল কৰি লওঁ তিয়া 2 আছে ইয়াত 3 আছে লসাগুটো হল আমাৰ কিমান 2 আৰু 3 ৰ 6 তা 2 ৰে 6 যাব কেইবাৰ 3 বাৰ 3 * u হলে আমাৰ 3u প্লাস 3 ৰে 6 যাব কেইবাৰ 2 বাৰ 2 * v হ'ব 2v ইকুয়াল আছে 2 এতিয়া আমি বজ্ৰ পূৰণ কৰি দিও ইয়াৰ তলত কি আছে 1 1 আৰু এইখিনি হলে আমাৰ 3u + 2v ইকুয়াল এফালে 6 আৰু 2 কৰিলে 6 * 2 = 12 হৈ যাব এটো হ'ব আমাৰ ইকুৱেশন 3 1 আৰু 2 আগত গৈছে গতিকে এটো আমাৰ 3 হ'ব ঠিক একেদৰে আমাৰ 2 implies তে 2 নম্বৰটো যদি আমি বহাও তে 2 নম্বৰটো আমাৰ কি আছিল 1/3x আছিল এতিয়া 1/x মানে u আহি যাব তলত কি থাকিব 3 মানে আমাৰ কি হ'ব u/3 প্লাস ঠিক একেদৰে এটো আমাৰ কি হ'ব 1/y মানে v আহিব তলত 2 থাকি যাব গতিকে এটো হ'ব আমাৰ কি v/2
2 ইকুৱেল আমাৰ কি আছে 13/6 তে আগৰ নিচিনা আমি লসাগু লওঁ ইয়াৰ তলত 3 আছে ইয়াৰ তলত 2 আছে লসাগু হ'ল 6 তে 3 ৰে 6 2 বাৰ যাব 2 * u হলে 2u 2 ৰে 6 যাব 3 বাৰ 3 * v হলে 3v ইকুৱেল আমাৰ কি হ'ব 13/6 তে আমি বজ্ৰ পূৰণ কৰি থাকিব নালাগে ইয়াৰ তলতো কি আছে 6 ইয়াৰ তলতো 6 আছে গতিকে আমাৰ 6 6 কেনসেল যাব তে এফালে থাকিব আমাৰ কি 2u + 3v ইকুৱেল এফালে থাকিল আমাৰ কি 13 এটো হ'ব আমাৰ ইকুৱেশ্যন 4 এতিয়া আমি চাওঁ 3 আৰু 4 ত খক বিলাক মিলি আছে নেকি তে ইয়াত আমাৰ কি আছে ইউৰ 3 আছে ইয়াত আমাৰ ইউৰ 2 আছে মিলা নাই ইয়াত ভিৰ কিমান আছে 2 ইয়াত ভিৰ আছে কিমান 3 মিলা নাই গতিকে আমি পূৰণ কৰি মিলাই লম ইয়াৰ পৰা আমি 3 ক পূৰণ কৰিম আৰু 4 সমাধান বিলাক এতিয়া 3 আৰু 4 কৰিম 1 আৰু 2 বিলাক গুচি গ'ল এতিয়া আমাৰ কেনেকৈ কৰিম এইটোৰে আমি ইয়াক কৰিম এইটোৰে ইয়াক কৰিম গতিকে আমি 3 নম্বৰক পূৰণ কৰিম কিহেৰে 2 ৰে এইটোৰে আৰু ইয়াক আমি পূৰণ কৰিম কিহেৰে 3 ৰে তে আমি ইয়াক যদি এতিয়া 2 ৰে কৰো এতিয়া কি হ'ব 2 3 গুণ 6 6 u প্লাস এটো হ'ব আমাৰ 2 2 গুণ 4 4 v এফালে আমাৰ 12 আৰু 2 পূৰণ কৰিলে 24 ঠিক একেদৰে আমি 4 নম্বৰটোক যদি 3 ৰে কৰো তে 3 ৰে যদি ইয়াক কৰো 3 2 গুণ 6 6u প্লাস 3 3 গুণ 9 9 v এফালে 3 আৰু 13 পূৰণ কৰিলে কিমান হয় 39 তে আমি কি কৰো এটোৰ পৰা এটো মাইনাস কৰি দিও তে মাইনাস কৰিলে আমাৰ এটো মাইনাস হ'ব এটো কেনসেল যাব এটো প্লাস আছে এটো মাইনাস হ'ব 9টা মাইনাস ওপৰত 4টা প্লাস কি হ'ব মাইনাস 5টা থাকি যাব তে 39 টো আমাৰ কি হ'ব মাইনাস এটা 24 টো প্লাস 39 টো মাইনাস এটা মাইনাসত এটা প্লাসত হলে আমি বিয়োগ কৰিব লাগে তে আমি ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিম তে 9 ৰ পৰা 4 গ'ল 5 এফালে 3 ৰ পৰা 2 গ'ল 1 তে ডাঙৰটো মাইনাসত আছে মাইনাস হ'ব -15 তে মাইনাস মাইনাস কেনসেল যাব তে ইয়াৰ পৰা আমাৰ v ইকুৱেল কি হ'ব 15/5 তে 5 ৰে যদি 15 কাটি দিও 3 বাৰ তে কি আমি v ইকুৱেল পালো কিমান 3 তে এই ভ্যালুটো এতিয়া আমি যিকোনো এটাত বহাই দিলে হ'ল তে আমি ধৰি লও 3 নম্বৰটোতে বহাই দিছো তে আমি 3 নং সমীকৰণত আমি কি কৰিম v ইকুৱেল 3 বহুৱালে 3 নং সমীকৰণত আমি এটো বহাই দিও এতিয়া 3 নং সমীকৰণটো আমাৰ কি আছিল 3u + 2v ইকুৱেল 12 এটো আছিল আমাৰ 3 নং সমীকৰণ তে ইয়াক আমি implies 3u + 2 into এতিয়া ভিৰ মান আমি পালো কিমান 2 into ভিৰ মান কিমান 3 এতিয়া ভিৰ মানটো বহাই দিও 2 into 3 ইকুৱেল 12 তে implies ইয়াৰ পৰা 3u প্লাস তে 2 3 গুণ আমাৰ কিমান হ'ব 6 ইকুৱেল 12 ইয়াৰ পৰা আমাৰ 3u ইকুৱেল 12 তে প্লাস 6 এফালে আহিব -6 ইয়াৰ পৰা আমাৰ 3u ইকুৱেল 12 ৰ পৰা 6 গলে 6 ইয়াৰ পৰা আমাৰ implies u ইকুৱেল হল আমাৰ কিমান 6/3 এতিয়া 3 ৰে যদি 6 কাটি দিও 2 বাৰ তাকে u ইকুৱেল পালো 2 তে আমি পালো কি u ইকুৱেল পালো 2 v ইকুৱেল পালো 3 এতিয়া আমি যেটো ধৰিছিলো হেতু লব লাগিব এতিয়া আমি কি ধৰিছিলো 1/x ইকুৱেল u ধৰিছিলো আৰু 1/y ইকুৱেল v ধৰিছিলো তে আমি বহাই দিও 1/x ইকুৱেল u মানে পালো কিমান আমি 2 তেনেকে 1/y ইকুৱেল v মানে পালো আমি কিমান 3 টেম্পলাইজ এতিয়া যদি আমি ইয়াক উলটাই দিও কি হ'ব x ঠিক একেদৰে ইয়াক যদি উলটাই দিও ইয়াৰ তলত কি আছে 1 টো ওপৰত যাব গতিকে 1/2 হৈ যাব আৰু ঠিক একেদৰে যদি আমি ইয়াক উলটাই দিও কি হ'ব y তে আমি ইয়াক যদি উলটাই দিও ইয়াৰ তলত 1 আছে 1 টো ওপৰত যাব 1/3 মানে আমাৰ সমাধান বিলাক হ'ল ঠিক নিৰ্ণয় সমাধান আমি কি পালো x ইকুৱেল 1/2 আৰু y ইকুৱেল কিমান 1/3 এইখিনি আছিল আমাৰ ইয়াৰ সমাধান ঠিক একেদৰে যদি আমি চাওঁ 3 নম্বৰটো আমাক দিয়া আছে কি 5/x - 1 plus 1/y - 2 equal to আৰু 6/x - 1 minus 3/y - 2 equal 1 3 নম্বৰটোত কি দিয়া আছে 5/x - 1
প্লাছ 1/y মাইনাছ 2 ইকুৱেল 2 তো দ্বিতীয়টো আছে আমাৰ 6/x মাইনাছ 1 মাইনাছ 3/y মাইনাছ 2 ইকুৱেল 1 3 নম্বৰটোত আমাৰ এইখিনি দিয়া আছে তে আমি কি কৰোঁ এইটোক ইকুৱেশ্যন 1 দিওঁ এইটোক দিওঁ ইকুৱেশ্যন 2 এতিয়া আমি চাওঁ তে ইয়াৰ তলত কি আছে ইয়াৰ তলত আছে আমাৰ x মাইনাছ 1 ইয়াৰ তলতো x মাইনাছ 1 ওপৰত ইয়াত 5 ইয়াত 6 মিলা নাই ওপৰতো গতিকে আমি ধৰোঁ ওপৰতো আমাৰ কি হ'ব 1 তলত কি আছে x মাইনাছ 1 গতিকে 1/x মাইনাছ 1 এউটি মানে ইউ ধৰোঁ আৰু এটোত কি আছে 1/y মাইনাছ 2 ইয়াতো তলত y মাইনাছ 2 ইয়াত 3 আছে ইয়াতে 1 গতিকে আমি কি কৰোঁ 1/y মাইনাছ 2 এটো মানে ধৰোঁ আমি v therefore তেনেহ'লে আমাৰ 1 implies এক নম্বৰটো কি হ'ব এতিয়া এক নম্বৰটো আমাৰ কি আছে 5/x মাইনাছ 1 তেনেহ'লে এটো কি হ'ব ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ 5 into 1/x মাইনাছ 1 তেতিয়া আমাৰ 5 গুণ 5 হৈ যাব ওপৰত তলত x মাইনাছ 1 এতিয়া আমাৰ এটো কি হ'ব 5 1/x মাইনাছ 1 মানে আমাৰ কি u তেনেহ'লে এটো হ'ব আমাৰ কি 5u প্লাছ এটো আমাৰ কি আছে 1/y মাইনাছ 2 এতিয়া আমি জানো 1/y মাইনাছ 2 মানে কি v ইকুৱেল আমাৰ 2 তো এইটো হ'ল আমাৰ ইকুৱেশ্যন 3 ঠিক একেদৰে আমি 2ক যদি আমি ইমপ্লাইজ কৰোঁ ইয়াত কি আছে 6/x মাইনাছ 1 5/x মাইনাছ 1 হওঁতে আমাৰ কি হ'ল 5u তেনেহ'লে 6/x মাইনাছ 1 হ'লে আমাৰ কি হ'ব 6u মাইনাছ এইটো কি আছে 3/y মাইনাছ 2 তেনেহ'লে এইটো আমাৰ কি হ'ব 3v ইকুৱেল কি আছে 1 তো এইটো হ'ল আমাৰ ইকুৱেশ্যন 4 এতিয়া চাওঁ আমি মিলি আছে নেকি সহগ ইয়াত আমাৰ ইউৰ 5 আছে ইয়াত ইউৰ 6 মিলা নাই ইয়াত ভিৰ আছে 1 ইয়াত ভিৰ 3 মিলা নাই গতিকে আমি কি কৰোঁ পূৰণ কৰি মিলাই লওঁ তাৰপৰ ইকুৱেশ্যন 3 ইনটু আকৌ ইকুৱেশ্যন 4 ইনটু আমি 3ক পূৰণ কৰিম কিহেৰে 6 ৰে আৰু 4ক পূৰণ কৰিম কিহেৰে 5 ৰে উল্টা 6 ৰে ইয়াক 5 ৰে ইয়াক তো এটোক আমি 6 ৰে কৰিম এটো কৰিম 5 ৰে ঠিক যদি আমি 6 ৰে কৰোঁ 6 5 গুণ 30 30u প্লাছ 6 আৰু v হ'লে 6v ইকুৱেল এফালে 6 দুগুণ 12 তো এটোক যদি আমি 5 ৰে কৰোঁ 5 6 গুণ 30 মাইনাছ 5 3 গুণ 15 এফালে 5 গুণ 5 এতিয়া আমি কি কৰোঁ মাইনাছ কৰি দিওঁ মাইনাছ কৰিলে আমাৰ এইটো মাইনাছ হ'ব এইটো কেনচেল গ'ল এইটো মাইনাছটো আমাৰ প্লাছ হ'ব 15টা প্লাছ ওপৰত 6টা প্লাছ 15 আৰু 6 হ'লে আমাৰ কিমান হ'ল 21টা তো এইফালে আমাৰ 5টো মাইনাছ হ'ব এতিয়া 12ৰ পৰা 5 গ'লে থাকিল 7 ইয়াৰ পৰা আমাৰ v ইকুৱেল হ'ব কিমান 7 21টো এইফালে আহি ডিভাইড হৈ যাব 7ৰে কাটি দিয়া একবাৰ ইয়াক 3 বাৰ এতেকে আমি v ইকুৱেল পালোঁ কিমান 1/3 তো এই ভ্যালুটো এটাত বহাই দিলে হ'ল 1 নম্বৰত বহালে হ'ল সৰি 3 নম্বৰত বহালে হ'ল 4 নম্বৰত বহালে হ'ল ধৰিলা 4 নম্বৰটোত বহাই দিছোঁ 4 নং সমীকৰণত v ইকুৱেল 1/3 বহুৱালে তো 4 নং সমীকৰণটোত আমি v ইকুৱেল 1/3 বহাই দিছোঁ তো 4 নং সমীকৰণটো আমাৰ কি আছিল 6u মাইনাছ 3v ইকুৱেল 1 তাৰ পৰা আমাৰ 6u মাইনাছ 3 ইনটু v মানে কিমান 1/3 ইকুৱেল 1 এতিয়া এইটো আমাৰ 3 3 কেনচেল যাব 6u মাইনাছ ইয়াত থাকিলে আমাৰ কিমান 1 ইকুৱেল 1 তো ইমপ্লাইজ আমাৰ 6u ইকুৱেল 1 মাইনাছ 1 এফালে আহিব প্লাছ 1 ইমপ্লাইজ আমাৰ 6u ইকুৱেল 1 প্লাছ 1 হ'লে 2 তাৰ পৰা আমাৰ u ইকুৱেল কি হ'ল 2/6 এতিয়া 2ৰে কাটি দিয়া একবাৰ ইয়াক 3 বাৰ এতেকে আমি u ইকুৱেল পালোঁ কিমান 1/3 এতিয়া আমি কি কৰিব লাগে x মানে আমি যেটো ধৰিছিলোঁ সেইটো বহাই দিওঁ এতিয়া আমি ধৰিছিলোঁ কি 1/x মাইনাছ 1 এইটো মানে কি আছিল u আৰু 1/y মাইনাছ 2 এইটো মানে কি আছিল v এমপ্লাইজ কৰোঁ 1/x মাইনাছ 1 ইকুৱেল u মানে কিমান আছিল 1/3 ঠিক একেদৰে এফালে 1/y মাইনাছ 2 ইকুৱেল কি আছিল v মানেও কিমান আছিল 1/3 তো ইয়াক যদি আমি উলটাই দিওঁ কি হ'ব x মাইনাছ 1 তো এইটোক উলটাই দিলে কিমান হ'ব 3 ঠিক একেদৰে এফালে ইয়াক উলটাই দিলে y মাইনাছ 2 তো
ইয়াক ওলোটাই দিলে 3 ইয়াৰ পৰা আমাৰ x ইকুৱেল 3 - 1 ইফালে আহিব +1 তেতিয়া আমাৰ x ইকুৱেল 3 + 1 হলে 4 ঠিক একেদৰে ইফালে আমাৰ y ইকুৱেল 3 - 2 ইফালে যাব +2 তেতিয়া আমাৰ y ইকুৱেল 3 + 2 হলে 5 তেতিয়া আমাৰ নিৰ্ণয় সমাধানটো কি আছিল সমাধানটো আছিল আমাৰ কি x ইকুৱেল 4 আৰু y ইকুৱেল 5 এইখিনি আছিল 9 নম্বৰ প্ৰশ্নকেইটিৰ সমাধান আশা কৰোঁ সকলোৱে সমস্যাবিলাক ধুনীয়াকৈ বুজি পাইছা তো যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ